উত্তৰ হালমৰা মহকুমাৰ চেঁচাপানী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত আইনৰ বান খহনীয়াই ক্ষতি কৰা ৰাইজৰ যথোপযুক্ত ক্ষতিপূৰণ পুনৰ সংস্থাপন আইনৰ নতুন গতিপথক ৰোধ কৰা নৈখনক খনন কৰি গভীৰ কৰা আদিৰ দাবীত আজি চেঁচাপানীত নিখিল ভাৰতীয় কৃষক সমিতি আৰু স্থানীয় বান খহনীয়া প্ৰতিৰোধ সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীৰ পাছত প্ৰতিবাদকাৰীসকলে উত্তৰ হালমৰা মহকুমাধিপতিৰ জৰিয়তে বঙাইগাঁও জিলাৰ উপায়ুক্তলৈ বিভিন্ন দাবী সংকলিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। মই শ্ৰী পূৰ্ণানন্দ দাস নিখিল ভাৰত কৃষক সভাৰ অভয়াপুৰী আঞ্চলিক কমিটিৰ সভাপতি আৰু আজি আমি নিখিল ভাৰত কৃষক সভাৰ জিলা কমিটি বঙাইগাঁও চিৰাং জিলা কমিটি আৰু অভয়াপুৰী আঞ্চলিক কমিটিৰ উদ্যোগত এই অঞ্চলত প্ৰতি বছৰে বানপানীয়ে দুপাৰৰ ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰিছে। কৃষিভূমি বহুত নদী ভংগৰ ফলত কৃষিভূমি বহুত ভাঙি লৈ গৈছে নদীয়ে, আৰু যাৰ ফলত এই অঞ্চলত মানুহখিনিয়ে প্ৰতি বছৰে দুৰ্যোগৰ মাজত বসবাস কৰি আছে। এনেকি এই চেঁচাপানী অঞ্চলত এইবাৰ একাধিকবাৰ বানপানী হৈছে। মানুহৰ খেতি বাতি ইত্যাদি নষ্ট হোৱাৰ উপৰিও বহু মানুহ গৃহহীন হৈ এতিয়াও মথাউৰিত বসবাস কৰি আছে। গতিকে আমি এই আন্দোলনৰ জৰিয়তে এই আই নদীৰ যি গভীৰতা, এই গভীৰতা কম হোৱাৰ কাৰণে বিভিন্ন সময়ত গতিপথ সলায়, আৰু গতিপথ সলোৱাৰ ফলত বহু গাঁও ধ্বংস কৰি লৈ যায়। ইতিমধ্যে আমাৰ হুৰামাৰা যিখন গাঁও আছে, ইয়াৰ কাষতে হুৰামাৰাৰ মথাউৰি ভাঙো ভাঙো হৈ আছে। তাত লোহাৰ চিকলেদি হয়তো বান্ধি আছিল, হঠাতে ৰৈ গৈছে এইবাৰ। কিন্তু এইবাৰ নতুনকৈ যেতিয়া বানপানী আহিব, সেই সময়ত যদি নদীৰ এই মথাউৰিটোৰ ব্যৱস্থা কৰা নহয়, তেনেহ'লে হুৰামাৰা গাঁওখনৰ অহা বছৰ হয়তো ধ্বংসস্তূপত পৰিণত হ'ব। আৰু লগে লগে এই আজি চেঁচাপানীৰ বিভিন্ন অঞ্চলৰ বিভিন্ন খেতি বাতিৰ মাটি ইতিমধ্যে নদীৰ বুকুত গৈছে, আৰু নাচনগুৰি অঞ্চলত এতিয়াও কবি খেতি ভাঙি আছে, আৰু পকা নদীৰ পাৰত থকা পকা ধান যিবিলাক কাটাৰ কাৰণে তাতে নদীৰ গৰাত মানুহে কাটিব যাব নোৱাৰে। প্ৰতি মুহূৰ্তত চপৰে মাটি ভাঙি নদীৰ বুকুত জাহ গৈ আছে। গতিকে এনে এটা অৱস্থাত যদি এই কৃষকসকলৰ কাৰণে চৰকাৰে যদি স্থায়ী এটা ব্যৱস্থা নলয়, অদূৰ ভৱিষ্যতে এই আই নদীৰ দুপাৰে থকা যিখিনি গাঁও আছে, এই গাঁওবিলাকৰ মানুহবিলাকে দিনক দিনে ধ্বংসৰ মুখত গুচি যাব, আৰু বহু গৃহহীনৰ গাঁও এৰি বহু মানুহ বেলেগ বেলেগ ঠাইত সংস্থাপিত কৰিছে। যিখিনি গৰীব মানুহ সংস্থাপিত হোৱাৰ নিজস্ব উপায় নাই, মথাউৰিৰ ওপৰতে বসবাস কৰি আছে, তেওঁলোক আজিলৈকে পুনৰ সংস্থাপনৰ ব্যৱস্থা চৰকাৰে কৰা নাই। আজি আমি এই আন্দোলনৰ জৰিয়তে, অৱস্থান ধৰ্মঘটৰ জৰিয়তে আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, যাতে এই মানুহক, যিসকলে মথাউৰিত এতিয়া বসবাস কৰি আছে, তেওঁলোকক অনতিপলমে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। আৰু যি এই বানপানীত যি শালি খেতি ধ্বংস হৈ গৈছিল, এই ধ্বংস হোৱা শালি খেতিবিলাকত যাতে ৰবি শস্যৰ বীজ যোগান ধৰি পুনৰ বিনামূল্যে ৰবি শস্যৰ বীজ যোগান ধৰে, আৰু সেই ৰবি শস্যৰ বীজ যোগান ধৰিলে অন্ততঃ কিছু সকাহ পাব। আমি এই দাবীবিলাক লৈয়ে আজি ইয়াত অৱস্থান ধৰ্মঘট কৰিছোঁ, আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেতে এইটো প্ৰচাৰ হ'লে নিশ্চয় চৰকাৰে কিছু দৃষ্টি নিক্ষেপ কৰিব, এইখিনি আশা ৰাখি মই আপোনালোকক ধন্যবাদ। অভয়াপুৰীৰ পৰা প্ৰাঞ্জিত চৌহানৰ ৰিপৰ্ট, টাইমলাইন আছাম।